এক ব্রেকিং নিউজ চীনত উদ্ধাৰ নিৰুদ্দিষ্ট তিনি ভাৰতীয় টুইটাৰ যোগে এই কথা প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে অৰুণাচল সীমান্তৰ পৰা নিৰুদ্দিষ্ট হৈছিল লোককেইজন অৱশেষত উদ্ধাৰ কৰা হৈছে চীনত উদ্ধাৰ হৈছে নিৰুদ্দিষ্ট তিনি ভাৰতীয় মুঠ 5 জন লোক সন্ধানহীন হৈছিল ইয়াৰে তিনিগৰাকী ভাৰতীয়ক তাত উদ্ধাৰ কৰা হৈছে এই কথা প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে অৰুণাচল সীমান্তৰ পৰা নিৰুদ্দিষ্ট হৈছিল এই লোককেইজন এই সন্দৰ্ভত চীনকো প্ৰশ্ন কৰা হৈছিল কিন্তু চীনে এই বিষয়টো ক্ষেত্ৰত কোনো তথ্য তেওঁলোকৰ হাতত নাই বুলিহে স্পষ্টীকৰণ দিছিল অৱশেষত চীনা আৰু ভাৰত সীমান্তত উদ্ধাৰ হৈছে এই নিৰ্দিষ্ট লোককেইজনক 5 জন লোক সন্ধানহীন হৈছিল ইয়াৰে 3 জনক উদ্ধাৰ কৰা হৈছে আনক ব্রেকিং নিউজ দেশত দৈনিক ভয়ংকৰভাৱে বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা 42,80,442 জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্ত বিগত 24 ঘণ্টাত ৭৫,৮০৯ জন আক্ৰান্তক চিনাক্ত কৰা হৈছে বৰ্তমানলৈ কৰোনাই প্ৰাণ ললে ৭২,৭৭৫ জনৰ এদিনতে মৃত্যু হৈছে ১,১৩৩ জন কৰোনা ৰোগীৰ আমেৰিকাৰ পিছতে দ্বিতীয় স্থানত আছে ভাৰত ক্ৰমাগত 7 দিন ধৰি মৃত্যুৰ সংখ্যা ১,০০০ৰ ওপৰত আছে দেশত দৈনিক ভয়ংকৰভাৱে বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা 42,80,442 জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্ত বিগত 24 ঘণ্টাতেই ৭৫,৮০৯ জন আক্ৰান্তক চিনাক্ত কৰা হৈছে আনফালে অসমতো কমা নাই কৰোনা ভাইৰাছৰ প্ৰকোপ ১,২৮,২৪৪ জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা বিগত 24 ঘণ্টাত ২,৭৮৫ জন কৰোনা আক্ৰান্ত চিনাক্ত হৈছে ইয়াৰে ভিতৰত গুৱাহাটীত ৬৭৫ গৰাকী ডিব্ৰুগড়ত ২২০ গৰাকী যোৰহাটত ১৬৫ জন লখিমপুৰত ১২৬ জন চিনাক্ত হৈছে বৰ্তমানলৈকে কৰোনা আক্ৰান্ত হৈ অসমত মৃত্যু হৈছে ৩৭০ জনৰ কৰোনাত আক্ৰান্তৰ শতকৰা হাৰ ৭.21% বৰ্তমানলৈ আৰোগ্য হৈছে ৯৬,৮২৩ জন চিকিৎসাধীন হৈ আছে ৩১,০৪৮ জন ৰোগী সকলো বিধি নিষেধ আঁতৰাই দিয়াৰ পিছত ক্ৰমে জটিল হৈছে ৰাজ্যৰ কৰোনা পৰিস্থিতি চিকিৎসাৰ বাবে হাবাথুৰি খাব লগা হৈছে কৰোনা আক্ৰান্তই অক্সিজেনৰ অভাৱৰ লগতে আইচিইউৰ সুবিধা বিচাৰি হাহাকাৰ লাগিছে শ শ ৰোগীৰ লগতে পৰিয়ালৰ জটিল হৈ পৰিছে গুৱাহাটীৰ কৰোনা পৰিস্থিতি হস্পিটেলত বিছনাৰ নাটনি চৰকাৰী বেচৰকাৰী চিকিৎসালয়ত খালি নাই আইচিইউ ৰাজ্যত ক্ৰমান্বয়ে জটিল হৈ পৰিছে কৰোনাৰ পৰিস্থিতি ৰাজ্যত প্ৰতিদিনেই কৰোনাত আক্ৰান্ত হৈছে 2 সহস্ৰাধিকৰো অধিক লোক প্ৰতিদিনেই গুৱাহাটী মহানগৰীত আক্ৰান্ত হৈছে 6 শতাধিকৰো অধিক লোক এনে পৰিস্থিতিত গুৱাহাটীৰ কোনো এখন হস্পিটেলত খালি নাই বিছনা আৰু আইচিইউ চৰকাৰী খণ্ডৰ কথা বাদেই দিয়ক বেচৰকাৰী চিকিৎসালয়সমূহত এখন খালী বিছনাৰ বাবে হাবাথুৰি খাবলগীয়া হৈছে ৰোগীসকলে মহানগৰীৰ আগশাৰীৰ চিকিৎসালয় হায়াত হস্পিটেলত কোভিড বিছনাৰ সংখ্যা আছিল ৭০খন ঠিক একেদৰে আয়ুচন্দ্ৰা হস্পিটেলত বিছনাৰ সংখ্যা ৬০খন জিএনআৰচি আৰু হেল্থ চিটি হস্পিটেলত বিছনাৰ সংখ্যা হৈছে ৩০খন এনেদৰে কোভিড ৰোগীৰ বাবে মহানগৰীৰ ২৯খন ব্যক্তিগত খণ্ডৰ হস্পিটেলত ৭০০ৰো অধিক বিছনাৰ ব্যৱস্থা কৰা হৈছে যদিও খালী নাই এখনো বিছনা তো বাঢ়ি অহাৰ লগে লগে আমাৰ বেডৰ সঁচাকৈ নাটনি হৈ আহিছে আমাৰ একচুৱেলি 75 মান কোভিড বেড আছে নন কোভিডৰ কাৰণে আমাৰ বেলেগকৈ আছে কোভিড পেচেণ্টৰ কাৰণে আমি 75 মান বেড আছে তাৰে ধৰক 10খন আমি আইচিইউ ৰাখিছোঁ এতিয়া আজিৰ ডেটততো মোৰ ধৰক আইচিইউ হওক বা ৱাৰ্ড কেবিন একোৱেই খালী নাই সকলো বেডেই ফুল আৰু লগতে ধৰক আমাৰ ৱেইটিঙতো বহুত পেচেণ্ট আছে বহুত ডেইলি 20-25টা ফোন কল আহি আছে নতুন পেচেণ্টৰ কাৰণে আমি ধৰক দিব পৰা নাই এতিয়া কাৰণ বেডৰ নাটনি ৰোগীৰ অনুপাতে বিছনাৰ সংখ্যা হ্ৰাস হোৱাৰ বাবে কোভিড ৱাৰ্ডত অতিৰিক্ত বিছনাৰ যোগান ধৰিব লগা হৈছে নেম কেয়াৰ হস্পিটেল কৰ্তৃপক্ষই হস্পিটেলবিলাকত বেড একেবাৰে নাইকিয়া হৈ গৈছে এতিয়া আমাৰ হস্পিটেলতো বেড বৰ্তমান খালী নাই কোভিড বেডৰ কাৰণে কোভিড পেচেণ্টৰ কাৰণে কিমান বেড আছে আমাৰ দুখন হস্পিটেল মিলাই 24খন মান বেড 24খন মান বেড আছে কিন্তু পেচেণ্ট আমাৰ ডাবল হৈ গৈছে কাৰণ বহুত ষ্টাফো আক্ৰান্ত হৈছে ডক্টৰো হৈছে আক্ৰান্ত কিছুমান ৰুম খালী আছিলে সেই ৰুমত এক্সট্ৰা বেড ভৰাই পেলাই আৰু নতুন পেচেণ্ট লোৱা হৈছে কিন্তু এতিয়া আমাৰ এনেকুৱাকৈ খালী ৰুমো নাই চ' আমি নতুন বেড ভৰাব নোৱাৰোঁ এতিয়া কোভিডৰ কাৰণে কৰোনাৰ ভয়াৱহতা বৃদ্ধি হৈ অহাৰ লগে লগে চিকিৎসালয়সমূহত বিছনা আৰু আইচিইউৰ নাটনি হোৱাত এতিয়া ভীষণ সমস্যাত পৰিছে স্বাস্থ্য বিভাগ
কেমেৰা পাৰ্চন নিতুল কৃষ্ণৰ সহযোগত হীৰকজ্যোতি মালাকাৰ আৰু বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। একালৰ স্বাস্থ্যমন্ত্ৰী কমলা কলিতাই এতিয়া জংক পংক কৰিছে পলাশবাৰীৰ অংক। ছয়গাঁও এৰি পলাশবাৰীত আশ্ৰয় ল'ব খোজা কমলা কলিতা সন্মুখীন হৈছে প্ৰত্যাহ্বানৰ। কমলা কলিতাৰ বাবে পলাশবাৰীক কণ্ডল। কোনে পাব আসন? কমলা কলিতা নে প্ৰণৱ কলিতা? ৰঞ্জিত দাসৰ স্পষ্ট কথা, বিজেপিৰ চিট এৰি নিদিয়ে এজিপিক। পলাশবাৰীত চিটিং এমএলএ আছে ভাৰতীয় জনতা পাৰ্টিৰ চিট, এইটো প্ৰশ্নই নুঠে। ছয়গাঁও সমষ্টিত দুবাৰ মুখ ঠেকেচা খোৱাৰ পাছত এইবাৰ পলাশবাৰী সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ মন প্ৰাক্তন মন্ত্ৰী কমলা কলিতাৰ। ইতিমধ্যে একাংশ সাংগু পাংগুৰ সৈতে কলিতাই আৰম্ভ কৰা প্ৰচাৰত ক্ষুণ্ণ বৰ্তমানৰ বিজেপি বিধায়ক প্ৰণৱ কলিতা। তেওঁ কোনো ফালৰ পৰাই সংকেত লাভ কৰা নাই। তেওঁ নিজাববীয়াকৈ এটা প্ৰচাৰ চলাইছে যে তেওঁ মিত্ৰজোঁটৰ প্ৰাৰ্থী হৈ এজিপিৰ পৰা নিৰ্বাচন খেলিব। আমি ইয়াত একমত নহয়, আৰু যিহেতুকে একমত নহয় আমাৰ বিজেপিৰ সকলো প্ৰাৰ্থীয়ে একমত নহয়। ছয়গাঁৱৰ সলনি পলাশবাৰীত কমলা কলিতাৰ চকু পৰাৰ আঁৰত আছে এটা খবৰ। কংগ্ৰেছত যোগ দিব বিজেপি বিধায়ক প্ৰণৱ কলিতাই। কিন্তু এই খবৰক গুজব বুলি উৰুৱাই দিলে খুদ বিধায়ক প্ৰণৱ কলিতাই। সেইবিলাক মিছা কথা। কংগ্ৰেছত যোৱাৰ প্ৰশ্নই নাই। কংগ্ৰেছত যোৱাৰ কোনো পক্ষপাত নহয়। প্ৰণৱ কলিতাৰ স্পষ্ট কথা, বিজেপিতে থাকিব, নিৰ্বাচনো খেলিব, সমষ্টিও হ'ব পলাশবাৰী। কংগ্ৰেছত যোৱাৰ কোনো ব্লুপ্ৰিণ্টো নাই, গতিকে মই ইলেকশ্যন খেলিম, বিজেপিৰ পৰা খেলিম। কমলা কলিতাৰ কুচকাবাজক একেমুখে নস্যাৎ কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসেও। এজিপিক দিয়াৰ প্ৰশ্নই নুঠে বিজেপিৰ দখলত থকা পলাশবাৰী। প্ৰণৱ কলিতাই প্ৰতিদ্বন্দ্বিতা নকৰোঁ বুলি ক'লেও সমষ্টিটোৰ পৰা প্ৰক্ষেপ কৰা হ'ব আন এজন বিজেপি প্ৰাৰ্থী। আজি প্ৰণৱ কলিতাই ডাঙৰে নিজে যদি কয় যে মই ইলেকশ্যনত অংশগ্ৰহণ নকৰোঁ, সেইটোও আমি বিজেপিকে চিটটো দিম, কাৰণ এইটো বিজেপিৰ চিট হয়। তাততো সকলোৱে চলাব পাৰে, আপুনি চলাব পাৰে, সকলোৱে চলাব পাৰে, কিন্তু আমাৰ তেনেকুৱা আলোচনা হোৱা নাই। অৰ্থাৎ পলাশবাৰীত পাক্কা প্ৰণৱ কলিতাৰ আসন। কিন্তু এই খবৰে অসন্তুষ্ট কৰিছে সমষ্টিটোৰ একাংশ। ক্ষোভিত ৰাইজৰ মতে প্ৰণৱ কলিতা অকৰ্মণ্য। বিধায়ক হোৱাৰ পাছত প্ৰণৱ কলিতাই বুজ লোৱা নাই ৰাইজৰ দুখ দুৰ্দশাৰ। কৰোণা কালতো প্ৰণৱ কলিতাই খবৰ নোলোৱাৰ অভিযোগ ৰাইজৰ। কোনো চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱাৰো অভিযোগ সমষ্টিবাসীৰ। পলাশবাৰী সমষ্টিত জিতি ৰাইজৰ ফালে চকু মেলিয়ে চোৱা নাই। অভাৱে হৈছে না, সমস্যাই হৈছে, একো খবৰ ৰখা নাই। এই মহামাৰী সমস্যাটো যিটো সমস্যা কৰোণা, কোনটো মানুহ খবৰ লৈছে, কোনখন গাঁৱত খবৰ লৈছে, খবৰ লোৱাই নাই। টিকট নিশ্চিত হোৱাৰ পাছতো সমষ্টিটোৰ ৰাইজৰ এনে অসন্তুষ্টিয়ে বিপদত পেলোৱাৰ আশংকা আছে বিধায়ক প্ৰণৱ কলিতা। আজৰাৰ পৰা ধ্ৰুৱজ্যোতি কলিতা, নিউজ 18 অসম নৰ্থ ইষ্ট। চুৰিয়া চিমেণ্ট ব্যৱহাৰ কৰিলে ঘৰ 50% অধিক মজবুত হয়। আপোনাৰ ঘৰ অটুট হ'লে হ'ব অটুট অসম। চুৰিয়া চিমেণ্ট, অটুট ঘৰ, অটুট অসম। আগবঢ়াইছে আনমোল মাৰি প্লাছ, সলনি কৰক জীৱনৰ সোৱাদ। কামিং আপ আগবঢ়ালে আনমোল মাৰি প্লাছ, সলনি কৰক জীৱনৰ সোৱাদ। নিউজ হেডলাইন্স আগবঢ়াইছে মাইথন TMT 600 নিৰ্মাণৰ মানদণ্ড। অতুল বৰাক অগপৰ নতুন সভাপতি নিৰ্বাচনত আদালতৰ স্থগিতাদেশ। আদালত অৱমাননাৰে সাধাৰণ পৰিষদৰ বৈঠক অনুষ্ঠিত কৰাৰ অভিযোগ। নীতি নিয়মৰ আধাৰত প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ দাবী অতুল বৰাৰ। অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী গ্ৰেপ্তাৰ। তিনিদিনীয়া মাৰাথন জেৰাৰ অন্তত NDPS এক্টৰ অধীনত NCBয়ে গ্ৰেপ্তাৰ কৰিলে ৰিয়াক। ক্ষীপ্ৰগতিত আগবাঢ়িছে সুশান্ত সিং ৰাজপুতৰ ৰহস্যজনক আত্মহত্যাৰ ঘটনাৰ তদন্ত।
অখিলৰ আহ্বানলৈ সেউজ সংকেত আছু নেতৃত্বৰ গঠন হ'বলগীয়া ৰাজনৈতিক দলৰ মজিয়াত বিবেচনা কৰা হ'ব অখিলৰ আহ্বান চলিত সপ্তাহত আত্মপ্ৰকাশ ঘটিব আছুৰ ৰাজনৈতিক দলৰ পুনৰ অশান্ত ভাৰত চীন সীমান্ত ভাৰতীয় সেনাৰ বিৰুদ্ধে গুলীবৰ্ষণৰ অভিযোগ চীনা সৈন্যৰ চীনৰ দাবীক নস্যাৎ কৰি অপপ্ৰচাৰ আখ্যা ভাৰতৰ চীনত উদ্ধাৰ নিৰুদ্দিষ্ট 3 ভাৰতীয় চৌৰান্নব্বৈ সংখ্যক উপজা দিনত অসমীয়াৰ প্ৰাণ ভূপেন দাক স্মৰণ দেশে বিদেশে অনুষ্ঠিত হ'ল শ্ৰদ্ধাঞ্জলি অনুষ্ঠান জালুকবাৰীৰ সমাধিক্ষেত্ৰত চৰকাৰী অনুষ্ঠান দীঘলী পুখুৰী পাৰত ভূপেন দাক কৰিলে আছুৱে নিউজ হেডলাইন্স আগবঢ়ালে Mithun TMT 600 নিৰ্মাণৰ মানদণ্ড চনৰ পাছত জেল যাত্ৰা নিশ্চিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অখিল গগৈৰ দৰে জেলত থাকিব লাগিব হিমন্ত বিশ্ব কোনে আৰু কিয় দিলে এই হুংকাৰ বিজেপিৰ সৈতে বিপিএফৰ মুকলি সংঘা বিপিএফৰ প্ৰাক্তন এমচিএলৰ বিস্ফোৰক ভাষ্য নিৰ্বাচনৰ পাছত জেললৈ যাব হিমন্ত বিশ্ব শৰ্মা 2021ত বেলি মাৰ যাব বিজেপি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৈছো যদি আপুনি সাহস আছে এবাৰ ইলেকশ্যন গ'লে আৰামছে তই জেলত অখিল গগৈ নিচিনা থাকিব লাগিব অখিল গগৈক কাৰাবন্দী কৰি থোৱাৰ বাবে বিজেপিৰ লগতে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত ক্ষোভ বিপিএফ নেতা তথা প্ৰাক্তন এমচিএলএ ফলীন্দ্ৰ বসুমতাৰী অখিল হত্যাকাৰী নহয় অখিলে দুৰ্নীতি কৰা নাই তেনে এজন লোকক কাৰাৰুদ্ধ কৰাৰ উদ্দেশ্য কি এই প্ৰশ্ন প্ৰাক্তন এমচিএলএ ফলীন্দ্ৰ বসুমতাৰী কিন্তু অখিল গগৈ কিয় জেল ভৰাইছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আজি অখিল গগৈ বিনা দায়ত জেলত ভৰাইছে অখিল গগৈতো কোনো মানুহ মাৰা নাই অখিল গগৈতো কোনোদিন কাৰাচাৰ কৰা নাই সেই মানুহক আপুনি কিয় জেলত ভৰাই দিলে উদ্দেশ্য কি আছিল উদ্দেশ্য কি বিপিএফ নেতাগৰাকীৰ মতে হাগ্ৰামাৰ নেতৃত্বত 2021ত ৰাজ্যৰ পৰা উৎখাত হ'ব বিজেপি গণতন্ত্ৰক হত্যা কৰা বিজেপি চৰকাৰক এইবাৰ প্ৰত্যুত্তৰ দিব অসমীয়াই নিৰ্বাচনৰ পাছতেই অখিলৰ দৰেই জেলত থাকিব লাগিব হিমন্ত বিশ্ব শৰ্মা এনেকবা যদি বিজেপিত এইবাৰ গভৰ্ণমেণ্ট নাহে তে হেমন্ত ডাঙৰীয়া আপুনিও জেলত গাঁওখনে চৰকাৰে ৰেডি কৰি থকাটো ভাল যেনেকা অখিল গগৈ সোমাইছে এটাৰ পাছত আনটো বিস্ফোৰক ভাষ্য দিয়া বিপিএফ নেতা ফলীন্দ্ৰ বসুমতাৰীয়ে বিজেপিক উৎখাত কৰিবলৈ একগোট হোৱাৰ আহ্বান জনালে ৰাজ্যৰ বিৰোধী শক্তি অসমৰ যিখিনি দল আছে তেওঁলোক মিলি পেলাই আমি গভৰ্ণমেণ্ট বনোৱাৰ কাৰণে হাগ্ৰামাৰ নেতৃত্বৰ দিনত কৰিম অসমৰ অসমীয়া মানুহ আমি অসমীয়া মানুহ এইবাৰ উত্তৰ দিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি অলপমান ভাবি চোৱাটো ভাল বিটিচি নিৰ্বাচনৰ কুচকাৱাজ চলি থকাৰ মাজতেই প্ৰথমবাৰলৈ মিত্ৰদল বিজেপিৰ বিৰুদ্ধে মুকলিকৈ ক্ষোভ উজাৰিলে এগৰাকী বিপিএফ নেতাই প্ৰাক্তন এমচিএলএ ফলীন্দ্ৰ বসুমতাৰীৰ এই ভাষ্যই বিটিচি নিৰ্বাচনৰ লগতে প্ৰভাৱ পেলোৱাৰ ইংগিত দিছে 2021ৰ নিৰ্বাচনত লগতে এই মন্তব্য স্পষ্ট কৰিলে বিজেপি বিপিএফৰ ঘনীভূত সংখ্যা মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশী নিউজ 18 অসম নৰ্থ ইষ্ট হঠাৎ খং উঠিল সাংসদ প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছৰ এই সাংসদ গৌৰৱ গগৈৰ নাম শুনি খঙত অগ্নিশৰ্মা হৈ পৰিল প্ৰদ্যুৎ বৰদলৈ গৌৰৱ গগৈ কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ'ব নেকি বুলি সাংবাদিকে সোধাত জাঙুৰ খাই উঠিল একে দলৰে সাংসদগৰাকী কলে এইবোৰ অবান্তৰ কথা অৱশ্যে 2021 চনত অসমত কংগ্ৰেছে চৰকাৰ গঠন কৰিব বুলি দৃঢ়তাৰে প্ৰকাশ কৰে সাংসদগৰাকীয়ে প্ৰশ্ন হয় গৌৰৱ গগৈক মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী হিচাপে গ্ৰহণ কৰাত আপত্তি আছে নেকি নগাঁও লোকসভা সমষ্টিৰ সাংসদগৰাকীৰ মঙলবাৰে জাগিৰোডত কংগ্ৰেছে ৰূপায়ণ কৰা এক প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈছিল প্ৰদ্যুৎ বৰদলৈ
সেইবিলাক কথা আপুনি অবান্তৰ কথাবিলাক কেলৈ সুধিছে এইবিলাক কথা অবান্তৰ কথা তেনেকুৱা বাতৰি কাকতত হৈছে এইবিলাক কথা আমি এতিয়া কাৰ্যসূচীত এইবিলাক কথা ডিছকাশ্যন কৰিবলৈ অহা নাই কোন সেইবিলাক কথা আপুনি অবান্তৰ কথাবিলাক কেলৈ সুধিছে এইবিলাক কথা অবান্তৰ কথা তেনেকুৱা বাতৰি কাকতত হৈছে এইবিলাক কথা আমি এতিয়া কাৰ্যসূচীত এইবিলাক কথা ডিছকাশ্যন কৰিবলৈ অহা নাই থেংক ইউ মহানগৰীৰ লজত এতিয়া অপৰাধীৰ ঘাটি বেলতলাৰ শুভম লজত গোপন সূত্ৰৰ পম খেদি এটা আন্তঃৰাজ্যিক গাড়ী চুৰি চক্ৰৰ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে তিনিটা জুৱাৰীক জব্দ কৰিলে নগদ প্ৰায় 6,65,000 টকা নিহাৰ মহানগৰীত আৰক্ষীৰ অভিযান বেলতলাৰ শুভম লজত বশিষ্ঠ আৰক্ষীৰ অভিযান অপৰাধ আৰু অপৰাধীৰ ৰম্যভূমি এতিয়া মহানগৰী গুৱাহাটী চোৰ ডকাইত বৃহৎ গাড়ী চুৰি চক্ৰ ড্ৰাগছ সৰবৰাহকাৰী জুৱাৰীৰে ভৰি পৰিছে মহানগৰী হোটেল লজসমূহতো অপৰাধীয়ে পাতিছে বাহৰ তেনে গোপন সূত্ৰৰ পম খেদি এতিয়া আন্তঃৰাজ্যিক গাড়ী চুৰি চক্ৰৰ লগতে 3জন জুৱাৰীক আটক কৰিছে বশিষ্ঠ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা গাড়ী চুৰি চক্ৰ আৰু জুৱাৰী দলটোৰ পৰা নগদ প্ৰায় 6,65,000 টকাৰ লগতে জুৱাত ব্যৱহৃত পইণ্ট টাছৰ পাত গাড়ী নম্বৰ প্লেট আৰু কেইবাখনো গাড়ী নথিপত্ৰ জব্দ কৰিছে ধৃত গাড়ী চুৰ কেইটা ক্ৰমে আগৰতলাৰ পিণ্টু উৰিয়া প্ৰদীপ দে আৰু বিপুল সাহা লগতে 3টাকৈ জুৱাৰীকো আটক কৰিছে বশিষ্ঠ আৰক্ষীয়ে জুৱাৰী কেইটা ৰমেন কলিতা ভাস্কৰ জ্যোতি হালৈ আৰু বিশ্বজিৎ দাস আটাইকেইটাকে সম্প্ৰতি বশিষ্ঠ আৰক্ষী থানাত মাৰাথন জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে আৰু তাতে আমি এটা অসামাজিক কাৰ্যকলাপত লিপ্ত হৈ আছে তেওঁলোকে গেমলিং এণ্ড বেটিং কৰি থকা অৱস্থাত আমি তেওঁলোকক কৰায়ত্ব কৰিবলৈ সক্ষম হওঁ কেনেকৈ কৰিছিলে কেনেধৰণৰ বেটিংটো মানে হয় তেওঁলোকে কিবা ইউৰোপিয়ান পকাৰ কাৰ্ড ইউজ কৰিছিলে আৰু লগতে যিবিলাক প্লাষ্টিক চিপছ আছে প্লাষ্টিক চিপছ ইউজ কৰিছে আৰু পইচা এগেইনষ্টত আৰু সেইখিনিৰ এগেইনষ্টত মানে সেইখিনি চিম্বলিক হিচাপে ইউজ কৰে সেইখিনি এগেইনষ্টত কেছ জমা কৰি তাৰ এগেইনষ্টত খেলা হয় বশিষ্ঠৰ পৰা উৎপল হালৈ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কৰোনা মহামাৰীয়ে সৃষ্টি কৰা বিভীষিকাময় পৰিস্থিতি তথা ধাৰাবাহিক লকডাউনত ইতিমধ্যে বহুতৰে সলনি হৈছে জীৱন জীৱিকাৰ পথ সংস্থাপন হেৰুৱাই বহুজন এতিয়া দিশহৰা ইয়াৰ মাজতে কাৰ্বি আংলং জিলাৰ বকুলীয়াঘাটত এগৰাকী সাহসী নাৰীয়ে দেখুৱাইছে স্বনিয়োজনৰ অনন্য বাট লকডাউনত বিধ্বস্ত ৰাজ্যৰ অৰ্থনীতি কৰোনা মহামাৰীয়ে দিশহৰা কৰিছে সৰ্বসাধাৰণ জনতাক বহুতে হেৰুৱাইছে সংস্থাপন জীৱন জীৱিকাৰ সন্ধানত দিগভ্ৰান্ত বহুজন ইয়াৰে মাজত কাৰ্বি আংলং জিলাৰ বকুলীয়াঘাটত এগৰাকী সাহসী নাৰীয়ে দেখুৱাইছে স্বনিয়োজনৰ অনন্য নিদৰ্শন প্ৰবল আত্মবিশ্বাসী এগৰাকী মহিলাৰ নাম কবিতা দেৱী বকুলীয়াঘাটৰ ৰাজপথত এতিয়া এনেদৰেই এখন নতুন ই-ৰিক্সাৰ সৈতে দেখা যায় কবিতা দেৱীক সদায় আত্মনিৰ্ভৰশীলতাৰ ওপৰত গুৰুত্ব দিয়া কবিতা দেৱীয়ে শেহতীয়াকৈ আত্মসহায়ক গোটৰ পৰা ঋণ লৈ ক্ৰয় কৰিছে এইখন ই-ৰিক্সা ঘৰুৱা কাম বন শেষ কৰি আগবেলাতে ওলাই আহে কবিতা এইখন ই-ৰিক্সা চলাই কবিতা দেৱীয়ে নিতৌ উপাৰ্জন কৰে 300 পৰা 400 টকা অকল সেয়াই নহয় বিয়লিলৈ কবিতা দেৱী ব্যস্ত হৈ পৰে নিজৰ ফাষ্ট ফুডৰ এই সৰু দোকানখনত ভাল লাগিছে চলাই গোটৰ ফালৰ পৰা বহুখিনি সহায় পালোঁ গাড়ীখন ল'লোঁ আশা এটা আছিলে এখন সংগঠন চলোৱাৰ মহিলা হিচাপে মোৰ এটা সপোন নিচিনা আছিলে যে মোকে দেখি আৰু 10 মহিলা ওলাই আহক স্বাৱলম্বী হওক বহুত ভাল লাগিছে মহিলাসকলেও মোক এতিয়া যোগাযোগ কৰিছে কাষ্টমাৰবিলাকো উঠিছে গাড়ীত কবিতা দেৱীৰ আছে ঘৰে ঘৰে গৈ কাপোৰ বিক্ৰী কৰাৰ এটা সুন্দৰ ব্যৱসায়ো মুঠৰ ওপৰত স্বাৱলম্বিতাৰ অনন্য নিদৰ্শন দাঙি ধৰিছে বকুলীয়াঘাটৰ এগৰাকী সাহসী মহিলাই প্ৰথমবাৰৰ কাৰণে আমি বকুলীয়াক এই ই-ৰিক্সাৰ অনাৰ ব্যৱস্থাটো কৰিছোঁ আৰু ভাল লাগিছে বহুত যে তেখেতে এগৰাকী নাৰী হৈ ইমানখিনি সাহসেৰে মানে প্ৰত্যাহ্বান এটা মুখামুখি হ'ম বুলি ওলাই আহিছে আৰু সেই আগ্ৰহটোক সন্মান জনাই আচলতে আমি এই ব্যৱস্থাটো কৰি দিছোঁ আশা কৰিছোঁ তেখেতৰ এই আদৰ্শৰে অনুপ্ৰাণিত হৈ আমাৰ মহিলাসকল আগুৱাই আহিব
জীৱন যুঁজত হাৰ নমনা এগৰাকী মহিলাৰ আদৰ্শৰে আগুৱাই যাওক আন বহুজন। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। চুৰিয়া চিমেণ্ট ব্যৱহাৰ কৰিলে ঘৰ 50% অধিক মজবুত হয়। আপোনাৰ ঘৰ অটুট হ'লে হ'ব অটুট অসম। চুৰিয়া চিমেণ্ট, অটুট ঘৰ, অটুট অসম। আগবঢ়াইছে আনমোল মাৰি প্লাছ, সলনি কৰক জীৱনৰ সোৱাদ। পুনৰ স্বাগতম। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৰাজনৈতিক দল গঠনৰ সিদ্ধান্তক আদৰণি 70 সংগঠনৰ। সংবাদমেল যোগে 70 সংগঠনৰ নেতৃত্বই সদৰি কৰে এই কথা। সকলোকে একত্ৰিত হোৱাৰ আহ্বান 70টা সংগঠনৰ। সদৌ অসম ছাত্ৰ সন্থালৈও আহ্বান সংগঠনকেইটাৰ নেতৃত্বৰ। 70 সংগঠনৰ লগত আছু AJYCPক বৈঠকত বহাৰো আহ্বান জনোৱা হৈছে। শিৱসাগৰত উপ নিৰ্বাচন হ'লে অখিল গগৈক প্ৰক্ষেপ কৰাৰ আলোচনা কৰা হৈছে। 70 সংগঠনৰ হৈ অখিল গগৈৰ অনুমতি বিচাৰি পত্ৰ প্ৰেৰণৰ সিদ্ধান্ত লোৱা হৈছে। আৰু এয়া আছিল আজিৰ প্ৰাইম টাইম 18। নমস্কাৰ। চুৰিয়া চিমেণ্ট ব্যৱহাৰ কৰিলে ঘৰ 50% অধিক মজবুত হয়। আপোনাৰ ঘৰ অটুট হ'লে হ'ব অটুট অসম। চুৰিয়া চিমেণ্ট, অটুট ঘৰ, অটুট অসম।